মৰাণৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভাৰতীয় বায়ুসেনাৰ বিমান অৱতৰণ পৰীক্ষামূলকভাৱে যুঁজাৰু বিমানৰ অৱতৰণ ঘাইপথটোত প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে ঘাইপথছোৱাত বিমান অৱতৰণৰ পৰীক্ষণ চলাইলে সেনাই উত্তৰ পূৰ্বাঞ্চলত নিৰ্মাণ হোৱা জৰুৰীকালীন বিমান অৱতৰণৰ সুবিধা সম্পন্ন ঘাইপথত পৰীক্ষণ বায়ুসেনাৰ 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ঘাইপথত অৱতৰণ কৰিব সেনাৰ যুঁজাৰু বিমানে ৰাফেল সুখয়ে অৱতৰণ কৰিব ৰাজপথত আৰু এয়া মৰাণৰ ৰাজপথত এখন যুঁজাৰু বিমানে অৱতৰণ কৰাৰ মুহূৰ্তৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ এইখন যুঁজাৰু বিমানে এইদৰে মৰাণৰ ৰাজপথত অৱতৰণ কৰিলে তাৰ দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰিছে অসমৰ ৰাজপথত প্ৰথমবাৰৰ বাবে যুঁজাৰু বিমানে অৱতৰণ কৰাৰ মুহূৰ্তৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ এই উন্নত প্ৰযুক্তিবিদ্যাৰে নিৰ্মাণ কৰা এই মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত যেহেতু 14 ফেব্ৰুৱাৰী তাৰিখে সুখই ৰাফেল আদি যুদ্ধ বিমানে তাত অৱতৰণ কৰিব গতিকে তাৰ প্ৰাক মুহূৰ্তত এয়া ভাৰতীয় বায়ুসেনাই অনুশীলনমূলকভাৱে এইদৰে যুঁজাৰু বিমান অৱতৰণ কৰোৱাৰ দৃশ্যাংশ আমি আপোনালোকক টেলিভিছন স্ক্ৰীণত দেখুৱাইছোঁ জৰুৰীকালীন সময়ত মৰাণৰ এই ৰাষ্ট্ৰীয় ঘাইপথত যুঁজাৰু বিমান অৱতৰণ কৰিব পাৰিব ভাৰতীয় সেনাই আৰু এই উন্নত প্ৰযুক্তিৰে নিৰ্মাণ কৰা সেই পথটোত এইদৰে যুঁজাৰু বিমানৰ অৱতৰণৰ যি অনুশীলন এই দৃশ্যবোৰ আচলতে কোনোদিন কাহানিও অসমৰ ৰাইজে নেদেখা এটা দৃশ্য আৰু এই যি 14 ফেব্ৰুৱাৰীৰ দিনটোত যি ভাৰতীয় বায়ুসেনাৰ ৰাফেল সুখই আদি যুঁজাৰু বিমানে অৱতৰণ কৰিব মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত তেতিয়াই এক প্ৰকাৰ নতুন এটা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব অসমে নতুন এটা সফলতাৰ মুখ দেখিব অসমে আৰু তাৰেই প্ৰস্তুতিস্বৰূপে ভাৰতীয় বায়ুসেনাই এইসমূহ যুঁজাৰু বিমান এইদৰে অনুশীলনমূলকভাৱে পৰীক্ষামূলকভাৱে অৱতৰণ কৰাইছে মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথত মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সেই ভাৰতীয় বায়ুসেনাৰ পৰীক্ষামূলকভাৱে যুঁজাৰু বিমান অৱতৰণ স্থলীৰ পৰা আমাক পৰিৱেশ দেখুৱাব ডিমৌৰ সাংবাদিক মৃদুল বুঢ়াগোহাঁই হয় ইতিমধ্যে সেই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ ইতিমধ্যে মৰাণবাসী সাজু হৈছে আৰু খন্তেক সময়ৰ পিছতে আচলতে যুদ্ধ বিমান আহি মৰাণৰ যি ইএলএফত আহি অৱতৰণ কৰিব ইতিমধ্যে আজি পুৱা এখন কাৰ্গো বিমান ইতিমধ্যে ইয়াত অৱতৰণ কৰিছে আৰু সহযোগী আমি আছো মৰাণৰ অৰুণ নাগ আছে আমাৰ সহযোগী প্ৰতিদিন টাইমৰ আৰু আমি দুইজন সাংবাদিক ইয়াত উপস্থিত আছো আৰু দেখাইছো এই দৃশ্য আৰু খন্তেক সময়ৰ পাছতে আচলতে এই যি ঐতিহাসিকখন যি সকলোৱে ৰৈ আছিল বাট চাই ৰৈ আছিল আৰু কিছু সময় পাছতে আচলতে ইয়াত যুদ্ধ বিমান আহি অৱতৰণ কৰিব ইতিমধ্যে তেওঁলোকে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আৰু এই যি মৰাণৰ এই যি ইএলএফ 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ যি ইএলএফত ইতিমধ্যে আজি পৰীক্ষামূলকভাৱে যুদ্ধ বিমান ইয়াত অৱতৰণ কৰিছে আৰু আমাক দেখাইছো এই দৃশ্য এই যি আমি দেখিবলৈ পাইছো মঞ্চ ইয়াতে দেশৰ মাননীয় প্ৰধানমন্ত্ৰীগৰাকী তেওঁৰ যুদ্ধ বিমানত আহি ইয়াত অৱতৰণ কৰি ইয়াতে সম্বোধন কৰিব আৰু ইতিমধ্যে যাৱতীয় সম্পূৰ্ণ প্ৰস্তুতি সম্পন্ন কৰি তুলিছে আৰু এই পথছোৱা আচলতে এতিয়া এই পথছোৱা ইতিমধ্যে এছপিজি নিয়ন্ত্ৰণত আছে আৰু ভাৰতীয় বায়ুসেনা বাহিনীৰ নিয়ন্ত্ৰণত প্ৰতিটো দিশ আচলতে প্ৰতিটো তেওঁলোকে চোৱা চিতা কৰি আছে আৰু ইয়াত স্থানীয় এজন যুৱক আছে আমি তেওঁৰ পৰা জানিব বিচাৰিছো এই প্ৰজেক্টত যেহেতু NHIDCL তেওঁলোকে এই ইএলএফ নিৰ্মাণৰ কামত তেওঁলোক জড়িত হৈ আছিলে কি ক'ব আজি এই ঐতিহাসিকখন ইতিমধ্যে আৰম্ভ হৈছে আৰু এখন ইতিমধ্যে বিমান ইয়াত অৱতৰণ কৰিছে হয় হয় আপুনি কোৱাৰ দৰে এটা ঐতিহাসিক ক্ষণৰ আমি সাক্ষী হৈছো আৰু বহুতো প্ৰতিকূলতাৰ মাজেৰে আহি আজি এই প্ৰজেক্টটো সম্পূৰ্ণ হৈ ইয়াৰ উদ্দেশ্য আমাৰ পূৰ্ণ হৈছে ভাৰতৰ বায়ুসেনাৰ যি এখন কাৰ্গো বিমান অৰ্থাৎ 9:30 ইয়াত অৱতৰণ কৰিলে আমাৰ সঁচাকৈ গৌৰৱ অনুভৱ কৰিছো আনন্দৰ দিন উত্তৰ পূৰ্বাঞ্চলৰ বাবে এটা উল্লেখযোগ্য মাইলষ্টন বুলিয়ে ক'ব লাগিব ভাৰতৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলত এয়া প্ৰথম ইএলএফ নিৰ্মাণ হৈছে আৰু সফলতাৰে ইয়াক কাৰ্যক্ষম হ'ব বুলি আমি ভাবিছো ইতিমধ্যে ইয়াৰ প্ৰমাণ অলপ আগতে আমি পালোৱে আৰু যুদ্ধ বিমান ইয়াত অৱতৰণ কৰাৰ সম্ভাৱনা আছে আজি হয় আজি ইয়াত অনুশীলন হ'ব কাৰণ কি অহা 14 ফেব্ৰুৱাৰীত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত এই সম্পূৰ্ণ ইএলএফ চোৱা আপতকালীন অৱস্থাত বিমান অৱতৰণ আৰু উৰণ ল'ব পৰাকৈ যি ব্যৱস্থা আমি ইয়াত কৰিছো এই ব্যৱস্থাৰ শুভ উদ্বোধন কৰি ৰাইজৰ বাবে সমৰ্পিত কৰিব দেশবাসীৰ কাৰণে সমৰ্পিত কৰিব আমি যথেষ্ট আশাৰে ৰৈ আছো আমাৰ যি পৰিশ্ৰম
আৰু কষ্ট আজি সাৰ্থক হৈছে বুলি আমি অনুভৱ কৰিছোঁ। হয় আচলতে আমি দেখাইছোঁ আৰু এই যি অংশ আচলতে ইয়াত যিসকল দৰ্শক আহিব জনসাধাৰণ আহিব তেওঁলোকক ইয়াত অৱস্থান কৰিব তেওঁলোকে ইয়াত চাব পাৰিব প্ৰধানমন্ত্ৰী মহোদয় যি ইয়াত যুদ্ধ বিমানত তেওঁ আহি অৱতৰণ কৰিব আৰু ৰাফেল সুখয় আদি যুদ্ধ বিমান আহি ইয়াত অৱতৰণ কৰিব এই ELF-ত আৰু ইয়াতে ইয়াত প্ৰায় 1 লাখ লোক ইয়াত সমবেত হোৱাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে যুদ্ধকালীন প্ৰস্তুতি আৰম্ভ হৈছে আৰু পৰীক্ষামূলকভাৱে আজি প্ৰথমখন কাৰ্গো বিমান ইতিমধ্যে ইয়াত অৱতৰণ কৰিছে আৰু কিছু সময়ৰ পিছত ৰাফেল আৰু সুখয় ইয়াত আজি পৰীক্ষামূলকভাৱে অৱতৰণ কৰিব বুলি আমি জানিব পাৰিছোঁ ইতিমধ্যে এয়াৰ ট্ৰেফিক কণ্ট্ৰল ইয়াত সাজু হৈ আছে সকলো দিশ SPG আৰু ভাৰতীয় বায়ু সেনা বিভাগে তেওঁলোকে পৰীক্ষা কৰি আছে আৰু কিছু সময়ৰ পিছতে আকৌ ইয়াত যুদ্ধ বিমান অৱতৰণ কৰাৰ সম্ভাৱনা আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত মৃদুল বুঢ়াগোহাঁই আমাক পোনপটীয়াকৈ মৰাণৰ ৰাজপথৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে এখন যুঁজাৰু বিমানে অৱতৰণ কৰাৰ পিছত আন কেইখনমান যুঁজাৰু বিমানৰ পৰীক্ষামূলকভাৱে অৱতৰণ কৰোৱাবৰ বাবে ভাৰতীয় বায়ুসেনা সাজু হৈছে আমি তাৰে দৃশ্যাংশবোৰ আপোনালোকক টেলিভিছন স্ক্ৰীণত ইতিমধ্যে দেখুৱাইছোঁ আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ এইদৰে যুঁজাৰু বিমানে মৰাণৰ ৰাজপথৰ পৰা উৰা মাৰিছে এইদৰে যুঁজাৰু বিমানে মৰাণৰ ৰাজপথত অৱতৰণ কৰিছে তাৰ দৃশ্যাংশবোৰ আমি আপোনালোকক দেখুৱাইছোঁ মই আকৌ কৈছোঁ কেৱল মৰাণবাসী কেৱল শিৱসাগৰবাসী ডিব্ৰুগড়বাসীয়ে নহয় অসমবাসীয়ে কোনো কালে কোনোদিনে নেদেখা কেতিয়াও ভাবিব নোৱাৰা এটা দৃশ্যাংশ যে অসমৰ ৰাজপথত যুঁজাৰু বিমানে অৱতৰণ কৰিব এয়া কোনো হেলিপেড এয়া কোনো বিমানবন্দৰ নহয় এয়া কোনো হেলিপেড নহয় বা ইয়াৰ কোনো ধৰণৰ তাত অন্য কোনো এয়া স্থান নহয় এয়া হৈছে মৰাণৰ ৰাজপথ যিটো ৰাজপথেৰে নিশা বাছ চলে দিনত বাছ চলে যিটো ৰাজপথেৰে সৰু বৰ যান বাহন চলে সেই ৰাজপথত এইদৰে যুঁজাৰু বিমানে অৱতৰণ কৰিছে আৰু সেই যুঁজাৰু বিমানে 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত তাত অৱতৰণ কৰিব তাৰ বাবে পৰীক্ষামূলকভাৱে এই প্ৰস্তুতি চলাইছে পৰীক্ষামূলকভাৱে তাত বিমান অৱতৰণ কৰোৱা হৈছে যুঁজাৰু বিমান আৰু ৰাফেল সুখয় চকুৰ সন্মুখত দেখি এক প্ৰকাৰ আপ্লুত হৈ পৰিছে স্থানীয় লোকসকল সকলোৰে বাবে কৌতূহল বৃদ্ধি পাইছে 14 ফেব্ৰুৱাৰীৰ সেই ভাৰতীয় বায়ুসেনাৰ বিমানে অৱতৰণ কৰা বিমানে উৰণ কৰাৰ সেই দৃশ্যবোৰ মৰাণৰ ৰাজপথৰ পৰা প্ৰত্যক্ষ কৰিবৰ বাবে